নিৰ্বাচনৰ আগৰ প্ৰায় 15টা দিন আমি তাত ব্যস্ত আছিলোঁ। আমবাগান, লাইলুৰি, টুবিকুজাৰণি, লাওখোৱা, ভোৰবন্ধা এইধৰণে 5টা পঞ্চায়তত। আৰু তাত যেতিয়া আমি ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি গম পাইছিলোঁ যে তাৰ ভোটাৰসকলে আমাক কৈছিলে যে আমাৰ এই সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়া অহাৰ পৰা নিৰ্বাচনটো অলপ বেলেগ ধৰণে হয়। কি ধৰণে হয় যেতিয়া আমি সুধিছিলোঁ যে ইয়াত ভয় আৰু ভাবুকিৰে ইয়াত ভোটদান প্ৰক্ৰিয়া হয়। আৰু যদি ভোটদান যদি আমি নকৰোঁ, ক'ৰবাত যদি আমাৰ যদি ভোটটো যদি কংগ্ৰেছত নপৰে আমাৰ ওপৰত অত্যাচাৰ হৈছিলে। কিন্তু এই যিবিলাক তেওঁলোকৰ কাৰ্যক্ৰম আছিলে সেইবোৰ যিহেতু নোৱাৰাৰ পিছত এইবাৰ যিটো হাৰাৰ কাৰণে এতিয়া উপক্ৰম হৈছে, তেওঁলোকে এই ধৰণে মিছা অভিযোগ কৰিছে। আৰু মই সকীয়াই দিছোঁ যে কংগ্ৰেছ দলকে হওক বা যিখনে অভিযোগ আনিছে যে কিবা যদি প্ৰমাণ আছে তেওঁ দাখিল কৰক যে ক'ৰবাত আমি ভোট কেন্দ্ৰত সোমাইছোঁ, ক'ৰবাত আমি কাৰোবাক প্ৰচাৰ কৰিছোঁ, কাৰোবাক আমি ভয় ভাবুকি দিছোঁ। আজি আমাক তেওঁলোকে যদিকে প্ৰমাণ আছে আমাক দাখিল কৰক। মানে এই ধৰণৰ কিন্তু মিছা অভিযোগ তেওঁলোকে আশ্ৰয় নলয়। আমি যেতিয়া ঘূৰি ফুৰিছিলোঁ আমাক বহুতে কৈছিলে যে আমি এইবাৰ অন্ততঃ আমি কোনো ক্ষেত্ৰত কংগ্ৰেছক ভোট নিদিওঁ। ৰাইজক আমি সুধিছিলোঁ যে আপোনাক কিহৰ কাৰণে নিদিয়ে। এটা কথাই কয় যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ যি যাত্ৰা, এই চামগুৰি সদায় পিছ পৰি আছিলে। চামগুৰি সমষ্টিত কেতিয়াও উন্নয়ন নহয়। আৰু তাৰ কাৰণে এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিব বিচাৰিছোঁ। বিজেপিক ভোটদান কৰি আমি ডিব্ৰুৰঞ্জন শৰ্মা বিধায়ক বনাই পেলাই চামগুৰি উন্নয়নত আমি চামিল হ'ব বিচাৰিছোঁ। দ্বিতীয়তে তেওঁলোকে আৰু এটা কথা কৈছিলে যে ৰকিবুল হুছেইন ডাঙৰীয়াই আমি তেওঁক বিধায়ক বনালোঁ, তেওঁৰ পিতৃক বিধায়ক বনাইছিলোঁ, মন্ত্ৰী বনাইছিলোঁ, তেওঁক বিধায়ক বনালোঁ, মন্ত্ৰী বনালোঁ। আৰু কোনো ধৰণৰ সমষ্টিৰ লগত কোনো আলোচনা নকৰাকৈ তেওঁ ধুবুৰী সাংসদ হ'ল। আৰু তেওঁ এজন সৰু ল'ৰা, যিগৰাকী ব্যক্তিক তেওঁ নিজৰ সন্তানক ইয়াত প্ৰাৰ্থী দিলে, যিগৰাকী ব্যক্তিক আমি ছাৰ বুলি মাতিব কেতিয়াও নোৱাৰোঁ, যে আমি একেবাৰে সৰু ল'ৰা, তেওঁ ৰাজনৈতিকভাৱে তেওঁ ইমান পৰিপক্কও নহয়। গতিকে এই ক্ষেত্ৰত আমিও আঘাত পাইছোঁ। আৰু সেইকাৰণে ডিব্ৰুৰঞ্জন শৰ্মাৰ দৰে এগৰাকী যোগ্য প্ৰাৰ্থীক আমি যদি জয়ী কৰাওঁ তেতিয়াহ'লে আমাৰ কামো হ'ব আৰু আমি যিখিনি আমাৰ উন্নয়নত পিছ পৰি আছে আমি এইখিনি আগুৱাই নিব পাৰিম। গতিকে মই আপোনালোকক এইখিনি কথাই ক'লোঁ যে এই যিটো মিছা অভিযোগ দিয়াৰ কাৰণে আমি গৰিহণা দিছোঁ। মই পুনৰবাৰ কৈছোঁ, কিবা যদি প্ৰমাণ আছে তেনেকৈ দাখিল কৰক। আমি কোনখন যি ভোট কেন্দ্ৰত সোমাইছোঁ, ৰেগিং কৰিবলৈ উচতনি দিছোঁ বা সেই ধৰণৰ কাবাত যদি আমি ভয় ভাবুকি দিছোঁ আমাক প্ৰমাণ কৰক। আমি নগাঁৱত 3বাৰ নিৰ্বাচন খেলিছোঁ। নগাঁৱত এই ধৰণৰ পৰিৱেশ কেতিয়াও নহয় যিটো তেখেতে কৈ আছে। এই পৰিৱেশ চামগুৰি আমি দেখা পাইছিলোঁ। ৰাইজে শান্তিৰে ভোট দিয়ে। ইয়াত সকলো এটা গণতান্ত্ৰিক অধিকাৰ, নিজৰ মতৰ ওপৰত আমি সকলোৱে সন্মান জনাওঁ। গতিকে এই ধৰণৰ যিবিলাক ভয় ভাবুকি, ৰেগিং, এই কথাবিলাক সদায় আমি যোৱা সময়ছোৱাত যেতিয়া চামগুৰিত ঘূৰি ফুৰোঁতে আমাৰ কাৰ্যকৰ্তাবিলাকেই হওক বা আমিয়ে হওক ৰাইজৰ পৰা আমি সদায় শুনিবলৈ পাইছিলোঁ, সততে শুনিবলৈ পাইছিলোঁ। তাৰ আমি এটা কথা আমি পুনৰবাৰ কৈছোঁ যে এই আজি নিৰ্বাচন হৈ যোৱাৰ পিছত গম পালে যে এতিয়া আৰু আমি সেই তাত আমাৰ ৰাজত্ব নাই, আমি জিকিব নোৱাৰোঁ। ডিব্ৰুৰঞ্জন শৰ্মা বৃহৎ ভিতৰত জিকিব। আৰু তেওঁলোকে লগে লগে এই ধৰণৰ কিছুমান এই যে ৰেগিং হৈছে, ৰেগিং কৰিছে, এই ধৰণৰ কিছুমান মিছা অপপ্ৰচাৰ কৰিছে আৰু আমাৰ লগতে আন কাৰোবাক নাম সাঙুৰ খুৱাইছে। গতিকে মই প্ৰত্যাহ্বান জনাইছোঁ আৰু এই ধৰণৰ মন্তব্য নিদিবৰ কাৰণে মই তেওঁলোকক সকীয়াই দিছোঁ।